हेलो स्टूडेंट्स তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্স একাডেমিলৈ আজি তোমালোকলৈ লৈ আহিছো ক্লাস 12 কেমিষ্ট্ৰি সলিউশন চেপ্টাৰ 2 ফৰ্থ লেকচাৰটো থাৰ্ড লেকচাৰত আমি কি কভাৰ কৰিছিলো আমি থাৰ্ড লেকচাৰত ভেপাৰ প্ৰেছাৰ অফ এ সলিউশন কন্টেইনিং ওয়ান নন ভলাটাইল সলিউটৰ বিষয়ে পঢ়িছিলো ঠিক আছে তো আজি আমি কি পঢ়িম আজি এই লেকচাৰটোত আমি আইডিয়েল আৰু নন আইডিয়েল সলিউশনছৰ বিষয়ে পঢ়িম আমি ফাৰ্স্ট কি চাম ফাৰ্স্ট আইডিয়েল সলিউশন চাম তাৰ পিছত নন আইডিয়েল সলিউশন চাম ঠিক আছে আমি আজি ফাৰ্স্ট কি শিকিম আইডিয়েল সলিউশনছ ঠিক আছে আইডিয়েল সলিউশনছ এতিয়া আমি ক্লাস 12ত যে ফিজিক্সত পাইছিলো আইডিয়েল কন্ডাক্টৰ যিখিনিয়ে ওহমছ ল ফলো কৰে ঠিক তেনেকে ইয়াতো যিখিনি সলিউশনছে কি ফলো কৰে ৰলছ ল ফলো কৰা সলিউশনছ খিনি আমি কি বুলি কম আইডিয়েল সলিউশনছ ঠিক আছে তো এতিয়া আমি প্ৰথমে সলিউশন এটা বনাই লম তাৰপিছত তাক আমি এনালাইসিস কৰিম এটো আমি ললো কি ফার্স্ট এটা লিকুইড এ ঠিক আছে ইয়াৰ কিমান আছিল ভলিউম v1 ঠিক আছে তাৰ পিছত ইয়াৰ ভেপাৰ প্ৰেছাৰ কিমান আছিল p নট অফ a ঠিক আছে p নট a তাৰ পিছত আমি কি কৰিলো ইয়াক কি কৰিলো আৰু এটা কি লিকুইড b লগত কি কৰিলো আমি মিক্সচাৰ বনালো ঠিক আছে এটো লিকুইড বি ইয়াৰ ভেপাৰ প্ৰেছাৰ কিমান ইয়াৰ ভেপাৰ প্ৰেছাৰ p নট b ঠিক আছে পিওর লিকুইড বি ভেপাৰ প্ৰেছাৰটো আমি p নট b কৈ আছো পিওর লিকুইড এৰ ভেপাৰ প্ৰেছাৰটো কি কৈ আছো p নট a ঠিক আছে এতিয়া আমি কি কৰিলো ইয়াৰ ভলিউম কিমান আছিল v2 ঠিক আছে এতিয়া আমি কি কৰিলো ইয়াক মিক্স কৰিলো মিক্স কৰিলে কি পাম এটা সলিউশন পাম তো ইয়াক আমি কি পাই গলো এটা সলিউশন ঠিক আছে সলিউশন তো কি a plus b ঠিক আছে a plus b আমি এটা সলিউশন পাই গলো এতিয়া ইয়াৰ ভলিউমটোক আমি কি কৈ আছো vf মানে কি v ফাইনাল ভলিউম ঠিক আছে আৰু কি আৰু ইয়াৰ প্ৰেছাৰটো কৈ আছো প্ৰেছাৰ টোটাল ঠিক আছে ইয়াৰ ভেপাৰ প্ৰেছাৰটোক আমি কৈ আছো টোটাল প্ৰেছাৰ ঠিক আছে এতিয়া আইডিয়েল হ'বলে হলে কি হ'ব লাগিব কন্ডিশনস ঠিক আছে প্ৰথম কথাটো ৰাউলছ ল ফলো কৰিব লাগিব তাৰ উপৰিও কিছুমান কথা আছে ৰাউলছ ল অকল ফলো কৰিলে নহব আৰু বস্তুটো আমি কি কৰিব লাগিব চেক কৰিব লাগিব ঠিক আছে এতিয়া চোৱা লিকুইড এ আৰু লিকুইড বি আৰু লিকুইড বি মাজত লিকুইড এৰ মাজত কি থাকিব লিকুইড এত কেনেকুৱা ইন্টাৰেকশন থাকিব এ ঠিক আছে লিকুইড এত এ ইন্টাৰেকশন থাকিব মানে কি এই লিকুইড এ মলিকিউলছ খিনিৰ মাজত কি ভান্ডাৰৱাল ফোৰ্স অফ এট্ৰাকশনে কি কৰিব ইহঁতক কি এট্ৰাক্ট কৰি থাকিব ঠিক আছে ইহঁতৰ মলিকিউলছ বিলাকৰ মাজত ভান্ডাৰৱাল ফোৰ্স থাকিব পাৰে হাইড্ৰোজেন বন্ডিং থাকিব পাৰে কিবা কিবি থাকিব পাৰে ঠিক আছে এ ইন্টাৰেকশন আৰু আমি কি কৈ আছো বি লিকুইড খিনিৰ মাজত বি ইন্টাৰেকশন আৰু যদি আইডিয়েল সলিউশন হয় তেতিয়া এই ইন্টাৰেকশন গিটা কি হ'ব ইকুৱেল হ'ব ঠিক আছে এ ইন্টাৰেকশন আৰু বি ইন্টাৰেকশন আৰু আমি সলিউশনটোত কি পাইছো এ বি ঠিক আছে সলিউশনটোত আমি কি ইন্টাৰেকশন পাম এ বি এৰ মলিকিউলছ খিনি কাৰ লগত ইন্টাৰেক্ট কৰিব বিৰ লগত আৰু কি কৰিব নতুন বন্ড বনাব ইয়াত কি হ'ব সলিউশন যেতিয়া বনিব এৰ বন্ডাল ব্ৰেক হ'ব বিৰ বন্ডাল ব্ৰেক হ'ব আৰু কি হ'ব এ আৰু বি এ এডাল বন্ড বনাব ঠিক আছে এটোক আমি কি কৈছো এ বি ইন্টাৰেকশন ঠিক আছে আৰু যদি আইডিয়েল সলিউশন হয় সলিউশনটো কি হ'ব এই এ ইন্টাৰেকশনটো এই বি ইন্টাৰেকশনৰ ইকুৱেল হ'ব আৰু এই ইহঁত দুটা কাৰ ইকুৱেল হ'ব এই এ বি ইন্টাৰেকশনটো ইকুৱেল হ'ব মানে কি ইহঁতৰ মাজৰ যিটো ফোৰ্স অফ এট্ৰাকশন থাকিব ইহঁতৰ মাজৰ ফোৰ্স অফ এট্ৰাকশনটোৰ লগত সমান হ'ব আৰু সেই ফোৰ্স অফ এট্ৰাকশনটো কাৰ লগত সমান হ'ব এই সলিউশনটোৰ
পাৰ্টিকেলছখিনিৰ মাজৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটোৰ লগত সমান হ'ব ঠিক আছে আমি প্ৰথম কথা লিখিলোঁ কি হ'ল প্ৰথম কথা কি লিখিম আমি ফ'ৰ্চ অফ এট্ৰেকশ্যন ঠিক আছে ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ইণ্টাৰেকশ্যন এ তাৰপিছত বি বি ইণ্টাৰেকশ্যন আৰু এ বি ইণ্টাৰেকশ্যনটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব এতিয়া আমি সেকেন্ড পইণ্ট চাম ঠিক আছে সেকেন্ড পইণ্ট চাম লিকুইড এৰ ভলিউম কিমান আছিলে V1 লিকুইড বিৰ ভলিউম কিমান আছিলে V2 ঠিক আছে আমি যেতিয়া দুইটা মিক্স কৰি দিলোঁ আৰু কি পাই গ'লো এ বি পালোঁ হয় নাই আৰু এ বি ইণ্টাৰেকশ্যনটো সমান তো ইহঁতৰ ভলিউম কিটা কি হ'ব ভলিউম ফাইনেল will be equal to V1 plus V2 হ'ব কিয় হ'ব এতিয়া চোৱা লিকুইড এৰ যিটো ইণ্টাৰেকশ্যন ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন আছিলে আৰু লিকুইড বিৰ যিটো ইণ্টাৰেকশ্যন ফ'ৰ্চ আছিলে সেইটো কি আছিলে সেম আছিলে তো ইহঁতক সমানে টানি আছিলে ঠিক আছে লিকুইড এ আৰু লিকুইড বি তেনেকুৱা হৈছে আৰু যেতিয়া আমি সলিউশনটো বনালো তাতো কি হ'ল ফ'ৰ্চখিনি একেই ঠিক আছে ফ'ৰ্চখিনি একেই মানে কি এ বি ইণ্টাৰেকশ্যনটো বি বি ইণ্টাৰেকশ্যন আৰু এ ইণ্টাৰেকশ্যনৰ ইকুৱেল হৈ আছে তো এতিয়া আমি কি দেখিম আমি দেখিম যে এই সলিউশনটোত এই এ আৰু বিৰ ইণ্টাৰেকশ্যনটো একেই হোৱাৰ কাৰণে কি হৈ গ'ল ইহঁতৰ ভলিউমটো কমো হৈ নগ'লে বেছিও হৈ নগ'লে যদি ধৰা ইহঁতৰ ইণ্টাৰেকশ্যনটো এ বি বি ইণ্টাৰেকশ্যনতকৈ কম হ'ললে তেতিয়া কি হ'ললে ইহঁতৰ মাজত এ বি ইণ্টাৰেকশ্যনটো কম হৈছে তো ইহঁতি কি কৰিবলৈ বিচাৰিব এক্সপাণ্ড কৰিবলৈ বিচাৰিব তো ভলিউমটো ইনক্ৰিজ হৈ যাব যদি ইহঁতৰ মাজৰ ইণ্টাৰেকশ্যনতকৈ কি হৈছে বেছি হৈছে তেতিয়া কি হ'ব ইহঁতি এট্ৰেকশ্যন কৰি পিনি কি হ'ব ইহঁতৰ ভলিউমটো কম হৈ যাব কিন্তু ইয়াত কি হৈছে এ বি বি আৰু এ বি ইণ্টাৰেকশ্যনটো সমান হৈছে তো আমি চিধা কি পাই যাম ভলিউম ফাইনেল ইকুৱেল টু ভলিউম 1 প্লাছ ভলিউম 2 ঠিক আছে আমি কি ক'ব পাৰিম ডেল ভি ইন মিক্সিং ইকুৱেল টু 0 ডেল ভি মানে কি ডেল ভি অফ মিক্স মানে কি চেঞ্জ ইন ভলিউম অন কি মিক্সিং ঠিক আছে মিক্স কৰি লওক যেটো চেঞ্জ ইন ভলিউম হৈছিল হেতু ইমান 0 মানে চেঞ্জ হোৱা নাই ভলিউম ঠিক আছে আমি কি দেখিছো ভি ফাইনেল ইকুৱেল টু v1 প্লাস v2 এতিয়া আহিলে থাৰ্ড টু এ ইণ্টাৰেকশ্যন ইকুৱেল টু বি বি ইণ্টাৰেকশ্যন যদি আমি এৰ বন্ড ভাঙিবলৈ 20 জুল দিছো এনাৰ্জি বিৰ বন্ড ভাঙিবলৈও 20 জুল এনাৰ্জি দিছো মানে কি বন্ডটো কি হৈছে ব্ৰেক হৈছে বন্ডটো ব্ৰেক হ'বলৈ হ'লে আমি কি কৰিব লাগিব এনাৰ্জি আমি সাপ্লাই কৰিব লাগিব মানে কি আমি দিছো এনাৰ্জি আমি কি কৰিছো এনাৰ্জি সাপ্লাই দিছো তাৰ পিছত যেতিয়া ইহঁতৰ মাজত বন্ডটো ব্ৰেক হৈ পিনি নতুনকৈ বন্ড ফৰ্ম হ'ল এ বি তেতিয়া কি হ'ব বন্ড ফৰ্মেশ্যন হ'লে কি বন্ড ফৰ্মেশ্যন ইজ এন এণ্ডোথাৰ্মিক প্ৰচেছ ইয়াৰ পৰা কি হ'ব হিট ৰিলিজ হ'ব তো কিমান যদি ইয়াৰ পৰা 40 জুল হিট ৰিলিজ হৈছে মানে এক্সাম্পল লৈছো ইয়াত 20 জুল এনাৰ্জি আমি দিছিলো ইয়াতো 20 জুল আমি এনাৰ্জি দিছিলো ইয়াত বন্ড ফৰ্ম হতে 40 জুল এনাৰ্জি কি হ'ল ৰিলিজ হ'ল তো আমি কি পাম চেঞ্জ ইন এনথালপি while mixing equal to 0 ঠিক আছে এনাৰ্জি যিমান এবজৰ্ব হৈছিলে সিমানে কি হ'ল ৰিলিজ হৈ গ'ল চেঞ্জ ইন এনথালপি কিমান পালো আমি 0 পালো ঠিক আছে হ'ল তেনে আমি এটো পইণ্ট লিখি লওঁ আমি কি লিখি থম তেনে del H mixing equal to 0 ঠিক আছে
কৰি আছে পোৱালিকেইটাই ঐ আই চিৰি যায় নহয় নাথাকে এতিয়া আহিলে আমাৰ ফোর্থ পয়েন্ট এতিয়া আমি লিকুইড এয়ার আৰু লিকুইড বিক যেতিয়া মিক্স কৰিছো তেতিয়া নাম্বাৰ অফ পাৰ্টিকলছ কি হৈছে এই সলিউশনটোৰ নাম্বাৰ অফ পাৰ্টিকলছ বাঢ়ি গৈছে লিকুইড এত অকলে যিমান পাৰ্টিকলছ আছিল লিকুইড বিত যিমান পাৰ্টিকলছ আছিল তাৰপিছত সলিউশনটো বনালত কি হৈ গ'ল ইহঁতৰ নাম্বাৰ অফ পাৰ্টিকলছটো কি হৈ গ'ল এড হৈ গ'ল ঠিক আছে তো আমি জানো যে এটা সিস্টেমৰ এন্ট্ৰপি কেতিয়া চেঞ্জ হয় মানে কি বাঢ়ি যায় ঠিক আছে এন্ট্ৰপি কেতিয়া বাঢ়ে যেতিয়া নাম্বাৰ অফ পাৰ্টিকলছ বাঢ়ে মানে কি এন্ট্ৰপি নাম্বাৰ অফ পাৰ্টিকলছৰ ওপৰত ডিপেন্ড কৰে আমি এটো জানো তো কি হ'ব del s will be greater than 0 ঠিক আছে হেতু অকল কি আইডিয়াল সলিউশনছতে হ'ব নি নন আইডিয়াল সলিউশনছটো এটোৱে হ'ব ঠিক আছে এটো সব সলিউশনছৰ কাৰণে এটো অলৱেজ 2 হ'ব এটো ঠিক আছে আৰু del g is less than 0 এটো টু স্পন্টেনিয়াস প্ৰসেস হয় তো এটো অলৱেজ 2 হ'ব ঠিক আছে আৰু ফিফথ পইণ্ট কি হ'ব ফিফথ পইণ্ট কি ই ৰাউলছ ল কি কৰিব অবে কৰিব ঠিক আছে হৈ গ'ল আমি এতিয়া আইডিয়াল সলিউশনছৰ কি শিকিলো আইডিয়াল সলিউশনছ হ'বলৈ হলে কি হ'ব লাগিব এই যে এ ইন্টাৰেকশন বিবি ইন্টাৰেকশন আৰু এবি ইন্টাৰেকশনটো কি হ'ব লাগিব সেম হ'ব লাগিব সেকেন্ড ভলিউম অফ মিক্সিং ঠিক আছে চেঞ্জ ইন ভলিউম অফ মিক্সিং ইকুৱেল টু 0 মানে কি v ফাইনাল ইকুৱেল টু v1 প্লাস v2 হ'ব লাগিব থাৰ্ড কি আহিলে del h অফ মিক্সিং ইকুৱেল টু 0 আমি কি সেম এনাৰ্জি বন্ড কি কৰিছো ব্ৰেক কৰিছো দুডাল বন্ড ব্ৰেক কৰিছো আৰু এডাল বন্ডত সেই সেম এনাৰ্জি কি হৈছে ৰিলিজ হৈছে তো চেঞ্জ কিমান হ'ল 0 চেঞ্জ ঠিক আছে যিমান এবজর্ব কৰিছিলে কি কিমান ৰিলিজ কৰিলে তো চেঞ্জ কিমান হ'ল 0 তাৰ পিছত কি হ'ল এন্ট্ৰপিটো কি হ'ব অলৱেজ ইনক্ৰিজ কৰিব কিয় কাৰণ আমি কি হ'ল নাম্বাৰ অফ নাম্বাৰ অফ পাৰ্টিকলছ বঢ়াই দিলো সলিউশনছটো আৰু কি কৰিলো সলিউশনটোত নাম্বাৰ অফ পাৰ্টিকলছ বঢ়াৰ লগে লগে কি কৰিলে পাৰ্টিকলছ খিনি ৰেন্ডমনেছটো বাঢ়ি গ'ল আৰু ৰেন্ডমনেছ বাঢ়িলে মানে কি এন্ট্ৰপি চেঞ্জ ইন এন্ট্ৰপি কিমান হৈ গ'ল গ্ৰেটাৰ দেন 0 আৰু del g is less than 0 স্পন্টেনিয়াস প্ৰসেস ঠিক আছে এটো অলৱেজ ট্ৰু হয় ঠিক আছে এটো নন আইডিয়াল দুইটা সলিউশনছতে এই ফোর্থ কন্ডিশনটো ট্ৰু হ'ব ঠিক আছে আৰু ফিফথ কন্ডিশন কি ৰলছ ল অবে কৰিব ৰলছ ল প্ৰথমে কৈছিলো এটো ঠিক আছে তেনে এতিয়া যদি আমি গ্ৰাফটো চাবলৈ বিচাৰো গ্ৰাফটো কেনেকুৱা পাম এতিয়া আইডিয়াল সলিউশন গ্ৰাফটো কেনেকুৱা পাম এতিয়া আমি আইডিয়াল সলিউশনৰ যদি গ্ৰাফটো চাবলৈ বিচাৰো কেনেকুৱা পাম এপিনে কি লৈছিলো জিটা i which is equal to 1 লৈছিলো ফার্স্ট এই পয়েন্টত কি অকল কি আছিলে এ মোল ফ্ৰেকশন এ আছিলে তো পিওর লিকুইড এ ইয়াৰ আমি প্ৰেসাৰটো কি পাইছিলো p নট অফ এ পাইছিলো তো পিওর লিকুইড এ প্ৰেসাৰ ইয়াত আমি কি লৈছিলো জিটা a ইকুৱেল টু 0 আৰু জিটা b ইকুৱেল টু 1 ইয়াত মানে কি আছে অকল কি আছে b আছে তো ইয়াৰ পিওর হেৰিটো কি লৈছিলো আমি ইয়াৰ ভেপাৰ প্ৰেসাৰটো লৈছিলো p নট অফ b আৰু ইয়াত কি কৈছিলো জিটা b ইকুৱেল টু ইয়াত কি হৈছিলে 0 হৈছিলে তো আমি এনেকুৱা এডাল গ্ৰাফ পাইছিলো আৰু এডাল কি আছিলে p total which is equal to p of a plus p of b এটো কাৰ গ্ৰাফ আছিলে এডাল p of a আৰু এডাল কাৰ আছিলে সৰি এটো p of b এটো p of a ঠিক আছে হল গ্ৰাফটো এটো আহিব আইডিয়াল সলিউশন তো কি ৰাউলছ ল ফলো কৰিছে দেখিছো ৰাউলছ ল
যেটো গ্ৰাফ আছিল হেটোই গ্ৰাফ ইয়া ঠিক আছে তাৰপিছত এতিয়া কি আহিলে এক্সাম্পল এটা চাম আমি কেনেকুৱা সলিউশনস কোনখিনি আমাক কিতাপত দিয়া এক্সাম্পল কিটা চাইছো আমি এতিয়া কিতাপত আমাক ফার্স্ট এক্সাম্পল দিছিল কি আমাক কি দিছে CH3 CH2OH আৰু এটা আছে CH3OH ঠিক আছে এটো কি ইথানল এটো কি ইথানল ঠিক আছে ইহতৰ মাজৰ কি থাকিব ভান্ডাৰৱাল ফোৰ্স থাকিব ইহতৰ মাজতো ভান্ডাৰৱাল ফোৰ্স থাকিব ঠিক আছে তো ইহতৰ যেটো সলিউশন হ'ব হেতু কি হ'ব আইডিয়াল সলিউশন হ'ব ঠিক আছে তেনেকে বেনজিন আৰু টলুইনৰ যেটো মিক্সাৰ বেনজিন আৰু টলুইনৰ যেটো মিক্সাৰ হেতু কি হ'ব আইডিয়াল সলিউশন হ'ব ঠিক আছে আমাৰ কিতাপত একদম এটা আছে n হেক্সেন প্লাস n হেপ্টেন ঠিক আছে আমি মোস্ট অফ দা কেসত কি পাও এখিনি এই সলিউশনস ইটাই পাও ঠিক আছে তো আইডিয়াল সলিউশনস ইমানখিনি আৰু আমি এতিয়া কি কৰিম আমি নেক্সট কৰিম নন আইডিয়াল সলিউশনস এতিয়া আমি কি কৰিম নন আইডিয়াল সলিউশনস আমি কি পালো আইডিয়াল সলিউশনসে কি কৰে ৰলছ ল অবে কৰে হাতৰ ভলিউম চেঞ্জ ইন ভলিউমটো কিমান আছিল মিক্সিংত 0 হৈছিল চেঞ্জ ইন এন্থালপি 0 আছিল আৰু তাৰ পিছত কি আছিল ইন্টাৰেকশন বিলাক ইকুৱেল আছিল ঠিক আছে ফোর্স অফ এট্ৰাকশন খিনি তো এতিয়া নন আইডিয়াল সলিউশনসত কি হ'ব আইডিয়াল সলিউশন হললা ঠিক আছে আইডিয়াল সলিউশনে যিখিনি দেখুৱাই আছিল হেখিনি নন আইডিয়ালে নেদেখুৱাই তো ফার্স্ট আমি কি লিখিব পাৰিম ফার্স্ট লিখিছো আমি does not obey Raoult's law ঠিক আছে Raoult's law কি কৰিব ই মানি নচলে ঠিক আছে এতিয়া Raoult's law মানি নচলে মানে কি আমি যে টোটাল প্ৰেসাৰটো পাম টোটাল প্ৰেসাৰটো আমি কিবা আমি জুকিব পাৰিম ঠিক আছে আমাৰ ওচৰত ইনস্ট্ৰুমেন্ট আছে মেনোমিটাৰ ঠিক আছে মেনোমিটাৰ আমি কি টোটাল প্ৰেসাৰটো আমি সলিউশনটো জুকিব পাৰিম আৰু সেই টোটাল প্ৰেসাৰটো ইজ নট ইকুৱেল টু ক্যালকুলেটেড প্ৰেসাৰ কি ৰাউলছ লই যেটো ক্যালকুলেট কৰি দিছিল আমাক কি দিছিল p নট অফ a * zeta i প্লাস p নট অফ b * zeta b দিছিল নাই ৰাউলছ লই তো এই এটো কি আছিল অবজার্ভ ঠিক আছে আৰু এটো কি ক্যালকুলেটেড ঠিক আছে তো অবজার্ভ যেটো ভ্যালু হ'ব যেটো অবজার্ভ আমি প্ৰেসাৰ পাম ভেপাৰ প্ৰেসাৰ হেতু আমি ক্যালকুলেটেড ৰাউলছ লই ক্যালকুলেট কৰি দিয়া ভেপাৰ প্ৰেসাৰটোৰ ইকুৱেল নাপাম মানে কি আমি p অফ a টো কি নট ইকুৱেল টু p নট a * zeta i আৰু আমি pb নট ইকুৱেল টু p নট b zeta b পাম ঠিক আছে হল তো ৰাউলছ ল অবে নকৰে মানে কি যেটো আমি অবজার্ভ কি পাম ভেপাৰ প্ৰেসাৰ পাম সেই ভেপাৰ প্ৰেসাৰটো ৰাউলছ লৰ থ্ৰু যদি আমি ক্যালকুলেট কৰো সেই ভেপাৰ প্ৰেসাৰ দুটা আমি সেম নাপাম ঠিক আছে তেনে ৰাউলছ ল অবে নকৰে সেকেন্ডটো কি আহিলে ফোর্স অফ এট্ৰাকশন ফোর্স অফ এট্ৰাকশনটো কি হ'ব আনইকুৱেল হ'ব
ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কোনটো ফ'ৰ্চ অফ এট্ৰেকশ্যন এইটো নহয় জানো এ ইণ্টাৰেকশ্যন আৰু বি বি ইণ্টাৰেকশ্যনটো কি ইজ নট ইকুৱেল টু এ বি ইণ্টাৰেকশ্যন ঠিক আছে এই এ আৰু বি বিৰ মাজত যিটো ইণ্টাৰেকশ্যন থাকিব সেইটো এ আৰু বি ইণ্টাৰেকশ্যন ফ'ৰ্চটোৰ লগত ইকুৱেল নহ'ব মানে কি ধৰা এৰ মাজত কি অকল ভাণ্ডাৰৱাল ফ'ৰ্চ আছিল বি বিৰ মাজতো অকল ভাণ্ডাৰৱাল ফ'ৰ্চ আছিল কিন্তু আমি যেতিয়া ইহঁতক মিক্স কৰি দিলোঁ ইহঁতৰ মাজত কি হৈ গ'ল এ বি ফৰ্মেশ্যন হ'ল আৰু সেই এ বিত কি হৈ গ'ল নতুন এটা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ আহি গ'ল ধৰা হাইড্ৰজেন বন আহি গ'ল তো কি হ'ব ইণ্টাৰেকশ্যন ফ'ৰ্চটো কি হৈ গ'ল বাঢ়ি গ'ল ঠিক আছে তো তেনেকুৱা কি হ'ব ইয়াত আমি দেখিবলৈ পাম এই এ ইণ্টাৰেকশ্যন বি বি ইণ্টাৰেকশ্যনটো এ বি ইণ্টাৰেকশ্যনৰ লগত ইকুৱেল নহয় ঠিক আছে থাৰ্ড পইণ্টত কি কয় ডেল ভি ইন মিক্সিং ঠিক আছে মিক্সিঙৰ যিটো চেঞ্জ ইন ভলিউম হয় সেইটো নট ইকুৱেল টু 0 হয় ঠিক আছে আগৰটোত আমি কি পাইছিলোঁ ডেল ভি মিক্স ইকুৱেল টু 0 পাইছিলোঁ মানে কি ইয়াত কি হ'ব এতিয়া ভি ফাইনেল ইজ নট ইকুৱেল টু v1 প্লাছ v2 ঠিক আছে আমি এইটো পাম এতিয়া ফ'ৰ্থ পইণ্টটো সেম আছিলে ঠিক আছে ফ'ৰ্থ পইণ্টটো কি মই কি বুলি লিখিছিলোঁ চেঞ্জ ইন এন্ট্ৰপি উইল গ্ৰেটাৰ দেন 0 and change in Gibbs energy is less than 0 ঠিক আছে তো এইটো আমি পাইছিলোঁ এইটো কি আইডিয়েল আৰু নন আইডিয়েল দুইটা সলিউশনে কি কৰিব এইটো অবে কৰে ঠিক আছে এইটো মানি চলে ঠিক আছে আৰু ফিফথ পইণ্টটো কি ফ'ৰ্চ অফ এট্ৰেকশ্যন লিখিলোঁ আৰু এনথালপি ডেল এইচ মিক্স ইজ নট ইকুৱেল টু ঠিক আছে তো ইমানখিনি এতিয়া আমি চাওঁ নন আইডিয়েল সলিউশনছৰ টাইপকেইটা দুটা টাইপ আছে নন আইডিয়েল সলিউশনছৰ ঠিক আছে এটা কি যিটোৱে ৰাউল্ছ ল বা পজিটিভ ডেভিয়েশ্যন দেখুৱায় তাক আমি কওঁ পজিটিভ ডেভিয়েশ্যন আৰু তাক কওঁ আমি নেগেটিভ ডেভিয়েশ্যন ঠিক আছে এতিয়া নেগেটিভ ডেভিয়েশ্যন আৰু পজিটিভ ডেভিয়েশ্যনৰ যদি আমি ডিফাৰেন্স চাবলৈ যাওঁ এতিয়া যদি নেগেটিভ ডেভিয়েশ্যনৰ কথা চাওঁ কি পাম আমি নেগেটিভ ডেভিয়েশ্যন মানে কিহৰ কথা কৈ আছোঁ কিহতকৈ নেগেটিভ ডেভিয়েশ্যন ৰাউল্ছ লৰ কেলকুলেটেড যিটো আমাৰ কি হ'ব ভেপাৰ প্ৰেছাৰ হ'ব তাতকৈ আমি কমকৈ পাম মানে কি যিটো আমি পি টি পাম সেইটো কি অবজাৰ্ভড ঠিক আছে এইটো অবজাৰ্ভড ঠিক আছে এই অবজাৰ্ভড টোটেল প্ৰেছাৰটো আমি কি পাম লেছ দেন কি পাম লেছ দেন পি নট এ জিটা এ প্লাছ পি নট বি জিটা বি ঠিক আছে লেছ পালোঁ তো এতিয়া কিয় এইটো হ'ল আমি কিয় লেছ পালোঁ মানে কি হ'ল এতিয়া এই যে এ আৰু বি ইণ্টাৰেকশ্যনকেইটা আছিলে আৰু যে নতুনকৈ এ আৰু বি ইণ্টাৰেকশ্যনটো বনিছিলে ইহঁতৰ যিটো ফ'ৰ্চ অফ এট্ৰেকশ্যন হ'ব সেইটো কি হ'ব সেইটো বেছি হ'ব নতুনকৈ বনা এ বি ইণ্টাৰেকশ্যনটো সেইকাৰণে কি হ'ল এ বি ইণ্টাৰেকশ্যনটো বেছিকৈ ষ্ট্ৰং বনিলে তো ইহঁতি কি হ'ল ইভাপৰেট কৰিবলৈ কমকৈ বিচাৰিব মানে কি ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে তো বনখিনি বেছি ষ্ট্ৰংকৈ আছে তো ইভাপৰেট কৰিবলৈ অকণমান কষ্ট হ'ব তো কষ্ট হোৱাৰ কাৰণে কি হ'ল ভেপাৰ কমকৈ বনিলে আৰু ভেপাৰ কমকৈ বনাৰ কাৰণে কি পালোঁ আমি কম ভেপাৰ প্ৰেছাৰ পালোঁ আমি অবজাৰ্ভ ভেপাৰ প্ৰেছাৰটো কি পালোঁ ৰাউল্ছ লতকৈ কম পালোঁ ঠিক আছে ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ কথাটো বুজি পালা এতিয়া আহিলে ডেল ভি মিক্স মানে কি মিক্স কৰিলে ভলিউমটো কি হ'ব ফ'ৰ্চ বাঢ়িলেতো ভলিউমটো কি হ'ল কমি গ'ল কাৰণ কি হ'ল এট্ৰেকশ্যন ফ'ৰ্চটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ল ই কম জেগা অকুপাই কৰিব তো ভলিউমটো কি হৈ গ'ল কমি গ'ল এতিয়া এনথালপি কি হ'ল এনথালপি কি হ'ব ভাবাচোন এনথালপিটো কি হ'ব চোৱা ইয়াত কি হৈছে বন ব্ৰেক হৈছে ইয়াত বেছি ষ্টেবল বন কি হৈছে ফৰ্ম হৈছে
তো ইয়াত যিমানটো এনাৰ্জি দিম তাত ইয়াতকৈ কি হ'ব বেছি এনাৰ্জি ৰিলিজ হ'ব তো কি হ'ব ডেল মিক্সটো কি হ'ব এনথালপি অফ মিক্সটো কি হ'ব 0তকৈ লেছ দেন হ'ব এইপিনে যদি আমি চাওঁ পজিটিভ ডেভিয়েশ্যনৰ কথা পজিটিভ ডেভিয়েশ্যনত কি হ'ব এই টোটেল প্ৰেছাৰটো গ্ৰেটাৰ দেন ৰলছ লয়ে দিয়া আমাক প্ৰেছাৰটো হ'ব ঠিক আছে ৰলছ লয়ে যিটো প্ৰেছাৰ আমাক কেলকুলেট কৰি দিব তাতকৈ বেছি হ'ব বেছি কি হ'ব কাৰণ এই এ আৰু বি বি ইণ্টাৰেকশ্যনটোতকৈ এইটো এই এ বি ইণ্টাৰেকশ্যনটো লুজ হ'ব তো কম হ'ব তো কম হোৱাৰ লগে লগে কি হ'ল ই বেছিকৈ ইভাপৰেট কৰিলে বেছিকৈ ইভাপৰেট কৰাৰ কাৰণে কি হ'ল ভেপাৰ বেছিকৈ ফৰ্ম হ'ল তো আমি অবজাৰ্ভ ভেপাৰ প্ৰেছাৰটো বেছিকৈ পালোঁ ঠিক আছে তাৰপিছত আহিলে ভলিউম মিক্সিং ফাইনেল ভলিউমটো কি হ'ব সদায় বেছি হ'ব তো গ্ৰেটাৰ দেন 0 এতিয়া আহিলে এইটো গ্ৰেটাৰ দেন 0 হ'ব ঠিক আছে এতিয়া এই লেকচাৰটোত আমি ইমানতে সামৰণি মাৰিছোঁ নেক্সট লেকচাৰত আমি এজিঅ'ট্ৰপিক মিক্সচাৰৰ বিষয়ে শিকিম এইটো লেকচাৰটো বেছি দীঘল নহ'ব তেতিয়া 15 মিনিট 10 মিনিটৰ ভিতৰত আমি এজিঅ'ট্ৰপিক্সখিনি ক্লিয়াৰ কৰিম আৰু তাৰপিছত আমি কলিগেটিভ প্ৰপাৰ্টিখিনি জল্দি শেষ কৰিম ঠিক আছে ভালকৈ পঢ়িবা অল দ্য ভেৰি বেষ্ট